মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো সম্পূৰ্ণভাৱে সুখী আৰু সুস্থ হৈ আছে, লগতে ময়ো সম্পূৰ্ণভাৱে সুখী আৰু সুস্থ হৈ আছোঁ। আজি হ'ল শুক্ৰবাৰ। আজি ল'ৰাৰ স্কুল আছিলে। আজিৰ পৰা স্কুল 3 দিনীয়া বন্ধ। সেইকাৰণে ভাবিছিলোঁ আমি এফালে ফুৰিবলৈ যাওঁ। আজি বাৰু গৈ আছোঁ তেজপুৰলৈ, কিন্তু কালিৰ পৰা ক'ত গৈ আছোঁ সেইটো দেখাম। এতিয়া আবেলি 6টাই বাজিলে। এতিয়া 6টামান বজাত আমি ওলাইছোঁ মঙলদৈৰ পৰা। তেজপুৰ গৈ পেলাই 8টা, চাৰে 8টা বাজিব। তাৰপাছত ৰাতিটো ঘৰত থাকি কালি ক'ত গৈ আছোঁ ব'লকচোন আমাৰ লগতো আপোনালোকে। আমি তিনিওজনে আমাৰ দীঘলীয়া জাৰ্ণি আৰম্ভ কৰি দিলোঁ ডিব্ৰুগড়লৈ বুলি। আৰু মোৰ এইখিনি সময় জাৰ্ণি কৰি খুব ভাল লাগে, মানে মৰ্ণিং আৰু ইভিনিং জাৰ্ণি কৰিলে মোৰ গাটো কিবা ফ্ৰেছ লাগি থাকে। আজি নেক্সট ডে মানে ছেটাৰডে মৰ্ণিং আমি আমাৰ জাৰ্ণি আকৌ ষ্টাৰ্ট কৰিছোঁ। ৰাতিটো ইয়াতে থাকিলোঁ, হল কৰিলোঁ। ৰাতি নগ'লোঁ আৰু গা পা ধুই আমি এতিয়া ৰেডি হ'লোঁ। আমি দুজনে মানে দেউতাও যাব, সেইকাৰণে আমি তিনিজনে গা ধুলোঁ। ৰিয়মক বাৰু গা পা ধোৱা নাই এতিয়ালৈকে, সি শুয়ে আছে। এতিয়া ঘড়ীত 5:30 বাজিছে। যাবলৈ ওলাইছোঁ আৰু তেওঁ গাড়ীখন ঘূৰাই ল'লে, ইয়াক উঠাই লওঁ। সেয়াই আৰু ব্ৰেকফাষ্ট চব বনাই লৈছোঁ। তাতে গৈ ক'ৰবাত ৰখি খাম। হোটেলত খাই মানে সময় বহুত যাব ন। আমাৰ বহুত দীঘলীয়া জাৰ্ণি যাব আছে, একদম পূৰা ডিব্ৰুগড়। সেইকাৰণে ধুনীয়াকৈ খানা চানা বনাই লৈছোঁ। আলু পৰঠা ৰাতিপুৱা কেইটাত উঠিছোঁ, 3:30 উঠি মা আৰু মই চব ৰেডি কৰিছোঁ। তাৰপাছত তাতে গৈ ক'ৰবাত বহি মেলি খাম। এতিয়া যাওঁ। আমাৰ লগত দেউতাও ওলাব এতিয়া। দেউতা মানে ডিব্ৰুগড় নাযায়, কাজিৰঙাতে নামি দিব। আমাৰ দেউতাহঁতৰ অৰিজিন ঘৰ কাজিৰঙা হয়। তাৰপিছত তাতে নামি দিব। দেউতা আইতাকো লগ ধৰা হ'ব। আমিতো এনেও সোমালোৱে হয় এবাৰ আইতাক চাবলৈ। তাৰপাছত দেউতা তাতে থাকিব। দেউতা আকৌ আবেলি গুচি আহিব আৰু, কিন্তু আমি আকৌ সেইফালে গুচি যাম দেউতাক নমাই থৈ। এতিয়া ইয়াক গাড়ীত উঠাওঁ। ৰিয়মক এনেকৈ টোপনিতে দাঙি আনিলোঁ, আৰু তাৰ কাৰণে মই এনেকৈ গাৰু এটা আৰু বেডশ্বীট এখন কেৰি কৰোঁৱেই। আৰু এয়া চাওকচোন, কলিয়াবৰ পালোঁ। কলিয়াবৰৰ পৰা আমাৰ এতিয়া বৰষুণটো ষ্টাৰ্ট হৈ গ'ল, কিনকিনীয়া বৰষুণত। খুব ভাল লাগিছে আৰু জাৰ্ণি কৰি। আমি আহি হালধিবাৰী বুঢ়াগোসাঁনী থান পালোঁহি। এইটো মন্দিৰত আহিলে, মানে এইটো ৰাস্তাত আহিলে চাগে নোসোমোৱা মানুহ নাইয়ে ন এইটো মন্দিৰত। আমিও সোমালোঁ। এতিয়া আকৌ যাওঁ আৰু বৰষুণ দি আছে কাৰণে তাক বাহিৰত অনা নাই। গাড়ীত উঠোঁ এতিয়া। এও কিবা এটা আনিবলৈ গৈছে। বাই বাই দেউতা। বাই বাই। আমি অলমষ্ট 8:15 মানত কাজিৰঙা মানে গেলেকীত খুৰাহঁতৰ ঘৰ তাতে পাই গ'লোঁ। দেউতাকো নমাই থৈ, এয়া মোৰ খুৰা খুৰী দেই, আৰু সেয়া দেউতা বাই বাই দি আছে। আৰু নমাই থৈ আমি চাহ একাপো খালোঁ, আৰু ৰিয়মক ব্ৰাছ কৰাই পেলাই আমি আকৌ ষ্টাৰ্ট কৰিলোঁ। আমি আহি এতিয়া দেৰগাঁও পাৰ হ'লোহি। পাৰ হৈ পেলাই ইয়াৰ কাষতে দেখিছিলে নহয় চুকাফা ভৱনটো, তাতে আমি সোমাম ভাবিছিলোঁ, কিন্তু সোমালে দেৰি হৈ যাব। আমি যোৰহাট পাই গ'লোঁ। ভাবিছোঁ ইয়াতে ব্ৰেকফাষ্টটো কৰি লওঁ। 10টা বাজিলে, ভোকো লাগিছে। বতৰটো কিন্তু ধুনীয়া পালোঁ দেই। জখলা কাজিৰঙালৈতো বৰষুণ পালোঁৱেই। তাৰপিছত এতিয়া অকণমান মানে পাতলকৈ ৰ'দটো ওলাইছে আৰু ধুনীয়া লাগিছে। আমি ক'ত আছোঁ? এয়া পেট্ৰল পাম্পত বহি ব্ৰেকফাষ্ট কৰিছোঁ। সেইটো আলু পৰঠা আৰু কণী চলিছে এতিয়া। মানে যোৰহাট ৰাস্তাটোত পূৰা ৰাস্তাৰ কাষত বহি খাম বুলি ভাবিছিলোঁ, কিন্তু গোটেই ৰাস্তা বনাই আছে, ৰাস্তাৰ কাষত বহি খাবলৈ জেগা নাই।
সেইকাৰণে আৰু আমি ইয়াতে পেট্ৰল পাম্পতে গাড়ীখন ৰখাই ইয়াতে খাই লৈছোঁ। পটাপট খোৱা তাৰ যাব আছে। যোৰহাটৰ পৰা আহি আমি এতিয়া নাজিৰা পালোহি। আমি নাজিৰাতে আমাৰ হোটেলখন লৈছিলোঁ। এইখনে আমাৰ হোটেল বুক কৰিছিলোঁ। হোটেল মানে এইখন আপোনাৰ বাংলা হয়, টি মেনেজাৰৰ বাংলা হয়, দ্য হেৰিটেজ ভিলা। মানে ফটোটো দেখি আমাৰ খুবেই ভাল লাগিছে, কম ৰেণ্টৰ ভিতৰত। এতিয়া ভিতৰলৈ গৈ চাওঁচোন বলক কি হয়। আমাৰ ৰুমটো এনেকুৱা, এইফালে বহাৰ ব্যৱস্থা আছে, এইফালে খোৱাৰ ব্যৱস্থা আছে, এইফালে যদি আপুনি বনাই খাই সেইটোও সুবিধা আছে। এইফালে বেলেগৰ ৰুম, এইটো ৱাশ্বৰুম হয় আৰু এইটোত আমি লৈছোঁ আৰু চিম্পল ৰুম। ফাইনেলি শিৱসাগৰ আহি পালোঁ। ইমান দিনৰ পৰা ভাবি আছিলোঁ যে শিৱসাগৰ আহিম। ফাইনেলি আহি পালোঁ। আজি মানে মিলি গ'ল আৰু চব। এইকেইদিন 3 দিন ল'ৰাৰো স্কুল বন্ধ। বেটা আৰু সেয়াই। তাৰপিছত কাষৰ ৰুমবোৰ মানুহৰ লগত বোলে কথা পাতি আহিছে এইবিলাকে। আৰু কিমান দিনৰ পৰা ভাবি আছিলোঁ শিৱসাগৰ আহিম বুলি, মানে কোনো ফালেদিয়ে মিলা নাছিলে। যোৱাবাৰ জুলাইত আহিছিলোঁ, ভাবিছিলোঁ গৰম বন্ধ দেউতাহঁতৰ লগত শিৱসাগৰ যাম, তাৰপিছত সেইটোও মিলা নাছিলে। কাজিৰঙাত যে বানপানী হৈছিলে, টাইম কাৰ্ড দি দিছিলে, সেইকাৰণে আমি নাহিলোঁ আৰু। ইমান 3 ঘণ্টা 4 ঘণ্টা যদি কাজিৰঙাতে নষ্ট হয়, আকৌ ইমান দূৰ আহি ঘূৰি যোৱা বা তেনেকুৱা সম্ভৱ নহয় সৰু বাচ্ছা লৈ। সেইটো কাৰণে তেতিয়া নাহিলোঁ। আৰু ফাইনেলি এতিয়া ক'লে হাজবেণ্ডে ব'লা 3 দিনীয়া বন্ধ পাইছোঁ, গৈ আহোঁ। পটককৈ আৰু পেকিং কৰিলোঁ কালিৰ ভিতৰত। কালি ইভিনিংটো তেজপুৰলৈ আহিলোঁ। আজি ৰাতিপুৱা এয়া 6টা বজাত ওলাই আহিলোঁ। আহি ফাইনেলি কেইটা বজাত পালোহি? আমি 12:45 পাই গ'লোহি। এতিয়া অকণমান হোটেলত ৰেষ্ট ল'ম মানে কি, ল'ৰাটো ৰাতিপুৱা গা ধুৱাই অনা নাই। এতিয়া তাক ধুনীয়াকৈ গা ধুৱাম, গা ধুই ইয়াতে ভাতটো খাম, খাই পেলাই ডিব্ৰুগড় যাম। মই নাযাওঁ। তাৰপিছত ল'ৰাক গা পা ধুৱাওঁ। এতিয়া গা পা ধুই আমি কি কৰিম, এতিয়া গা ধুম হয়নে? গা ধুই পেলাই হাগুৰিম। গা ধুই পেলাই ময়ো গা ধুম। বহুত সময় হ'ল, ৰাতিপুৱা ভাল লগা নাই। ধুই পেলাই অকণমান ৰেষ্ট লৈ পেলাই ভাতটো খাই, বিশেষকৈ এওক অলপ সময় ৰেষ্ট দিব লাগিব, তেখেতে যেতিয়া গাড়ী চলাই আছে, সেইকাৰণে। আমি ভাত পানী খাই ফ্ৰেছ হৈ আকৌ ওলালোঁ ৰেডি হৈ ডিব্ৰুগড়লৈ বুলি। আমি এতিয়া যাম ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰটোলৈ। মোৰ থাম্বনেইল চাগে চাই গম পাইছিল। আৰু আমাৰ হাতত বেছি সময় নাই, মানে আমি আকৌ সোমবাৰলৈ মঙললৈ উভতি যাম। সেইকাৰণে আমি অলপমান খৰধৰ কৰিছোঁ। আমি জগন্নাথ মন্দিৰ আহি পাই গ'লোঁ। চাব নেকি? ভিতৰত গৈ আছোঁ ৰ'ব। এই মন্দিৰটোত আহিম বুলি মই বহুত দিনৰ পৰা ভাবি আছিলোঁ। যেতিয়াৰ পৰা মানে গম পাইছোঁ যে ডিব্ৰুগড়তো জগন্নাথ মন্দিৰ আছে, তেতিয়াৰ পৰা ভাবি আছিলোঁ। আৰু এই মন্দিৰটো আপোনালোকৰ ৰাস্তাৰ কাষতে, মানে হাইৱেৰ কাষতে, ফ্ৰণ্ট ছাইডটো দেখা পালে নহয় সেইটো। আৰু এইটো মূল দুৱাৰখন ৰাস্তাৰ ভিতৰলৈ অলপ সোমাই আহি পায়। এইখন হ'ল মন্দিৰটোৰ মূল দুৱাৰ। আৰু আমি সেই তাতে চেণ্ডেল থোৱাৰ সুবিধা কৰি থোৱা আছে। আমি ইয়াতে চেণ্ডেলযোৰ থ'লোঁ। চেণ্ডেলযোৰ থৈ আমি দেখিছিলোঁ কি ধুনীয়াকৈ বনাই থোৱা আছে। দেখি সঁচাকৈ খুব ভাল লাগিছে। মইতো জানিবলৈ পোৱা মতে পুৰী জগন্নাথ মন্দিৰ আৰু ডিব্ৰুগড় জগন্নাথ মন্দিৰৰ সম্পূৰ্ণ একেই। ইয়াতে মানে খালী সাগৰখন নাই। আৰু এইফালে প্ৰসাদ লোৱাৰ সুবিধা কৰি থোৱা আছে, আৰু ইফালে আপোনাৰ বাওঁফালে চাকি জ্বলোৱাৰ সুবিধা কৰি থোৱা আছে। আমি গোটেইখিনি কাম কৰি
এতিয়া গৈ আছোঁ মূল মানে জগন্নাথক দৰ্শন কৰিবলৈ, মানে মূল মন্দিৰটো দৰ্শন কৰিবলৈ। বাকী এইখিনি সৰু সৰু হনুমান মন্দিৰ, শিৱ মন্দিৰ, লক্ষী মন্দিৰ আছে, এইখিনি আমি পিছত দৰ্শন কৰিম। আগতে এইটো জগন্নাথ মন্দিৰটো দৰ্শন কৰি আহোঁ। ভিতৰলৈ ধুনীয়াকৈ, মানে খুব ধুনীয়া আৰু মন্দিৰটো খুব ভাল লাগিছে। ওপৰত ফ্লেগখনো আছে, ইয়াৰে ফ্লেগখন সদায় মানে তলত ননমায় আৰু হেং নকৰে। কেনেকুৱা লাগিছে মজা লাগিছে, সঁচাই ভাল লাগিছে, ইমান ধুনীয়া। Start floating to the sky, and summer was alive, going to the end of time. I can see the daylight, eyes were perfect, in the really the end. Just so like a stranger, so far away from me. You said you're running for me, but I managed from our story. Baby, don't be sorry for me, gonna just perfect story. Start floating to the sky, and summer was alive, going to the end of time. I can see the daylight, eyes were perfect, in the really the end. Just so like a stranger, so far away from me. You said you're running for me, but I managed from our story. Baby, don't be sorry for me, gonna just perfect story. কিহে পাইছে, ভাগৰ লগা নাই? ইমান দৌৰি ফুৰিছে, হলে নেকি? হল দৌৰা, দৌৰা হ'ল। আমি যাওঁগে দেই। যোৱা, যাওঁ। আকৌ আমি এতিয়া শিৱসাগৰলৈ ঘূৰি যাব লাগিব, মানে ৰুম তাতে লৈ থোৱা আছে কাৰণে, আৰু ডিব্ৰুগড়ত বেলেগ চাব লগা একো নাইও, সেইকাৰণে ইয়াৰ পৰা ঘূৰোঁ আৰু। মানে আমাৰ প্লেনিং আছিলে আবেলিতে আহি এনেকৈ সন্ধিয়াৰ লাইটিংখিনি চাই যাম আৰু। Start floating to the sky, and summer was alive, going to the end of time. I can see the daylight, eyes were perfect, in the really the end. Just so like a stranger, so far away from me. You said you're running for me, but I managed from our story. Baby, don't be sorry for me, gonna just perfect story. You said you're running for me, but I managed from
কচু আমলু খোৱাত ব্যস্ত এতিয়া আকৌ হোটেল অভিমুখে শিৱসাগৰ মন্দিৰটো চাই ধুনীয়া লাগিলে ন জগন্নাথ মন্দিৰটো ইমান ধুনীয়া মানে Take the next left onto National Highway 2. ডিব্ৰুগড়ৰ ৰাস্তাবিলাক ধুনীয়া কিন্তু ঘৰবিলাক মানে মোটামুটি আৰু ৰাস্তা কাষৰ ঘৰবিলাক ইমান এটা ভাল লগা হা ৰাস্তা কাষৰ ঘৰবিলাক অলপ ভাল লাগে ভিতৰবিলাক গম নাপাওঁ বাৰু অঁ কিন্তু শিৱসাগৰৰ ৰাস্তাটো বেয়া অ'কে গুড বয় শিৱসাগৰৰ ৰাস্তাবিলাক কিছু আৰু শিৱসাগৰৰ ৰাস্তাবিলাক বেয়া ঠেক ঠেক ঠিক কিন্তু ঘৰবোৰ ধুনীয়া ডিজাইনবিলাক ভাল ডিজাইনবিলাক আছাম টাইপ ঘৰো কিছুমানো ডিজাইনবোৰ ইমান ধুনীয়াকৈ বনাইছে ভাল লাগিছে ন আমাৰ আকৌ সেই মংগলদৈ তেজপুৰৰ ঘৰবোৰৰ ডিজাইনবোৰ নিমিলে মানে এইফালৰ লগত ন এইফালে ধুনীয়া লাগিছে কিন্তু শিৱসাগৰৰ ৰাস্তাটো মানে ইমান পচন্দ হোৱা নাই আৰু ঠেক ঠেক ডিব্ৰুগড়ৰ ৰাস্তাটো ধুনীয়া অইলৰ জেগা আৰু নেকি এতিয়া এন্ধাৰো হৈ গ'ল ন গাড়ীয়াম বহা আমি এতিয়া বহা অঁ কিমান মন্দিৰ চালো ন আমি ভাল লাগিল নে তোমাৰ ভাল লাগিল সন্ধিয়া হৈ অহাৰ লগে লগে এওঁৰ চাহৰ টেণ্ডেঞ্চি এটা আহিলে সেইকাৰণে আমি এইখিনি জেগাখিনি কোনখিনি আছিলে মই ভালকৈ থেংক ইউ কৈছা হোটেলখনৰ নাম সুকমল আছিলে মনত আছে আৰু তুমি থেংক ইউ ক'লা নে কি চাই চাই চাহ খাইছা এওঁৰ কথা এটা হৈছে খাবলৈ মন আছিলে সেয়া মেক্সিকান ফ্ৰাইড চিকেন আজি মোৰ শনিবাৰ যদি আজি তেওঁ খায় মই আকৌ কালি তেওঁ নাজিৰাৰ পৰা এইখিনিয়ে লৈ আহিম গতিকে তেওঁ নাখায় ঠিক আছে সেইকাৰণে সেইফালে চাই চাই সন্মুখত গৈ গৈ চাহকে খাই আছোঁ আমি আহি থাকোঁতে খুব সম্ভৱ মৰাদত নেকি এটা ধুনীয়া হনুমান মন্দিৰ পালোঁ আমি নোসোমালোঁ বাৰু মন্দিৰটোত আমি ৰাস্তাৰ পৰাই সেৱা জনালোঁ হনুমান বাবাক আৰু আকৌ আমি হোটেল অভিমুখে আগবাঢ়িলোঁ কিন্তু আমি আজি আহি পালোঁ 2 ঘণ্টা 3 ঘণ্টা লাগিয়ে গ'ল তাৰপিছত আহি পালোঁ তাৰপিছত পেন খাই সিও কথা ক'ব শিকিছে মই ভালকৈ ক'ব পৰা হোৱাগৈ নাই ইমান উৎপাত মানে ষ্টেমিনাৰ ইমান আছে তেজপুৰৰ পৰা নাজিৰাৰ পৰা আমি ডিব্ৰুগড় গ'লোঁ ডিব্ৰুগড়ৰ পৰা আহি আকৌ এতিয়া আমি নাজিৰাত আছোঁ তাৰপিছত তথাপিও এয়া ভাগৰৰ মানে ভতো লগা নাই ইমান উৎপাত কৰিছে গোটেই গাড়ীখন পক 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 পককৈ আহিছে তাৰপিছত আমি এয়া কেইটা বাজিছে 8:30 বাজিছে আমি আহি পালোহি বেছি সময় নালাগে 1 ঘণ্টা 15 মিনিটমান লাগে আৰু আহি পালোঁ এতিয়া গা পা ধুই ফ্ৰেছ হওঁ মই আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যথেষ্ট দীঘল হ'ল আৰু মোৰ ভিডিঅ'টো চিৰিয়াছ ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব